হিচাপে কি কৰিছে? হয়, আমাৰ প্ৰাণৰ প্ৰাণ হিয়াৰ মঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই 31 তাৰিখে শুভমুক্তি পাবলগীয়া আমাৰ ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে সমগ্ৰ অসমবাসী আগ্ৰহেৰে ৰৈ আছে। আমি শিৱসাগৰবাসীও আগ্ৰহেৰে ৰৈ আছো আৰু আমি তেনেকে সা সুবিধাখিনিও মানে কেনেকে কৰিম সেই বিষয়ে আলোচনা ইতিমধ্যে কৰিছো। আৰু কাৰণ মানুহ দৰ্শকৰটো কমি নহ'ব, কাৰণ দৰ্শকে দৰ্শক হ'ব, কাৰণ সকলোৱে নোচোৱা জনেও এইখন চিনেমা চাবলৈ আহিব, কাৰণ দাদাৰ এখন শেষৰ ছবি। আৰু এই চিনেমাখন চাই অকল ইয়াত মানুহ আৱেগিক হৈ পৰিব, কান্দিবৰ কাৰণে আহিব মানুহে, মানে কি এটা পৰিস্থিতি অনুভৱ হ'ব মই নিজেও বুজি পোৱা নাই। তথাপি আমি দৰ্শকক পৰ্যাপ্ত সা সুবিধা দিবলৈ ৰেডি হৈছো। কিমান টিকেট আছে শ্ব'টো? ইয়াত আছে আপোনাৰ 500 চিট কেপাচিটি। তাৰে ভিতৰত আজি আমাৰ দেওবাৰ 10 বজাৰ পৰা আমি অনলাইন এৰিছিলো প্ৰায় 150 চিট, আৰু অফলাইনত 350 চিট আছে। কিন্তু এৰি দিয়াৰ লগে লগে সেই 10-15 মিনিটৰ ভিতৰতে প্ৰায় আধা ঘণ্টা নহ'লেই 150 চিট শেষ হৈ গ'ল। আৰু ইতিমধ্যে সুধি আছে আৰু আমাক নেক্সট ডেটৰ কাৰণে, নেক্সট দিনৰ কাৰণে, 1 তাৰিখৰ কাৰণে, 2 তাৰিখৰ কাৰণে এনেকে আমাক সুধি আছে। কিন্তু আমি এৰা নাই, আমি এটা চিষ্টেমেটিকেলিহে আমি এৰিম। কেইটা দৰ্শনী হ'ব? দৰ্শনী 5টা হ'ব, কাৰণ 2.5 ঘণ্টাৰ চিনেমা হয় আৰু আধা ঘণ্টা আমাকতো লাগিবই মাজত। সেইকাৰণে আমি 5টাই কৰিব পাৰিম বুলি ভাবিছো, কাৰণ এখন আমাৰ ছিংগল স্ক্ৰীন হয়। বিশেষ মই আপোনাক এটা প্ৰশ্ন সুধিব, বিশেষ এটা প্ৰশ্ন যে ইতিমধ্যে দেখা পোৱা গৈছে যে এটা অনুৰোধ আহিছে যে জুবিন গাৰ্গে এখন বিশেষ আসন সংৰক্ষিত থাকিব লাগে প্ৰত্যেকটো ছবিগৃহত, এটা আহ্বান আহিছে। তেনেকুৱা কিবা ব্যৱস্থা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আপোনালোকে ভাবিছে নেকি? হয়, আমি তেনেকুৱা এটা ব্যৱস্থা কৰিম বুলি ভাবিছো, আৰু ইয়াতে সেই পৰিৱেশ আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে কথা পাতিছো, মই ইয়াৰ স্বত্বাধিকাৰ ভাস্কৰজ্যোতি হাজৰিকাৰ লগতো কথা পাতিছো, কেনেকে ধৰণে আমি জুবিন দাক যাতে এই কেম্পাছটোৰ ভিতৰত সোমালেই যেন জুবিন দাক আমি কাষতে পাই আছো, আমাৰ মাজতে আছে, এনেকুৱা এটা অনুভৱ হয়। আৰু শ্ৰদ্ধাঞ্জলিৰ কাৰণে যিখিনি আমি কৰিব লাগে সেইখিনি মই অনলাইন কৰিবলৈ লৈছিলো। অনলাইন চোৱাৰ লগে লগে 5 মিনিটত চব গোটেইকেইটা শ্ব' টিকেট শেষ। মই একেবাৰে লগালগ আহি পিনি ইয়াত লগালগ টিকেট কৰিছো। আমাৰ মানে কি পৰিস্থিতি হ'ব সেইদিনাখনি মানে ভগৱানে জানে, আৰু ৰাইজে জানে। ৰাইজে যেন শৃংখলা সৃষ্টি নকৰে, চবে যেন মিলিজুলি চাই। আগ্ৰহ কিমান মানে, আগ্ৰহটো মানে ৰাইজৰ মানে দেখি পিনি মানে মোৰ নিজৰে মানে কি হ'ব সেইদিনাখন তাকে ভাবি মানে আচৰিত লাগিছে। আপুনি কি ধৰণে কৰিছে অপেক্ষা? মইতো বহুত জুবিন দা, মোৰ মৰমৰ জুবিন দাৰ শেষ চিনেমা, যাতে ভালটো হ'বই। মিউজিকেলৰ প্ৰথম, অসম জগতৰ প্ৰথম মিউজিকেলৰ প্ৰথম চিনেমা, চব ভাল যেন হয় আশা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।